অসমলৈ আহিল পুনৰ গৌৰৱ। GI টেগৰ স্বীকৃতিৰে উজ্বলিল অসমৰ ঐতিহ্য। বিহুৰ পেঁপা বাঁহ শিল্প কাৰ্বি আংলঙৰ হস্ততাঁত দেউৰী হস্ততাঁতে লাভ কৰিলে GI টেগ। অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত শিল্পকলাৰ ক্ষেত্ৰলৈ আহিল এক সুখবৰ। ৰাজ্যৰ 4বিধ বিশেষ সামগ্ৰীলৈ GI টেগৰ স্বীকৃতি প্ৰদান কৰা হৈছে। দেওবাৰে GI টেগ কৰ্তৃপক্ষই অসমৰ বিহুৰ পেঁপা বাঁহৰ সামগ্ৰী, কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী আৰু দেউৰী হস্ততাঁত সামগ্ৰীক আনুষ্ঠানিকভাৱে GI টেগ প্ৰদান কৰে। এই স্বীকৃতিয়ে অসমৰ থলুৱা শিল্প, সাংস্কৃতিক আৰু পৰম্পৰাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক পৰিচিত কৰি তুলিব বুলি আশা কৰা হৈছে। বিশেষকৈ ৰাজ্যৰ হস্তশিল্পী, তাঁতশিল্পী আৰু বাঁহ শিল্পৰ সৈতে জড়িত লোকসকলৰ বাবে এই স্বীকৃতি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে GI টেগ হৈছে কোনো নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ সৈতে জড়িত বিশেষ গুণাগুণ, খ্যাতি বা বৈশিষ্ট্য থকা সামগ্ৰিক এক বৌদ্ধিক স্বীকৃতি। এই স্বীকৃতিয়ে সামগ্ৰীৰ মৌলিকতা সংৰক্ষণ কৰাৰ লগতে বজাৰত ইয়াৰ স্বকীয় পৰিচয় সুৰক্ষিত কৰে। বিহুৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ পেঁপাৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰাচীন বাঁহ শিল্প, কাৰ্বি আংলঙৰ নান্দনিক হস্ততাঁত আৰু দেউৰী জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত বয়ন শিল্পলৈ এই স্বীকৃতি লাভে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক এক নতুন মাত্ৰা প্ৰদান কৰিলে। এই নতুন সংযোজনৰ সৈতে GI টেগ লাভ কৰা অসমৰ সামগ্ৰীৰ সংখ্যা আৰু বৃদ্ধি পালে, যিয়ে ৰাজ্যখনৰ ঐতিহ্য আৰু শিল্পকলাৰ বিশ্বজনীন স্বীকৃতিক অধিক শক্তিশালী কৰি তুলিছে। নিউজ ডেস্ক ৰিপোৰ্ট, হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল।